নমস্কাৰ, মই লীলা দেৱী আহিছোঁ আপোনালোকক মনৰ কথা অলপ কওঁ বুলি। এতিয়া হৈছে ৰাতি, দোকানৰ পৰা আহি মাৰিবলৈ লৈছোঁ ৰুটি। ৰাতিপুৱা ঘৰৰ কাম কৰি উঠি গ'লোঁ এবাৰ ফাঁচী বজাৰলৈ বুলি। থানাৰ সন্মুখতে নামিলোঁ আৰু সেইটো গলিৰে ভিতৰলৈ সোমাই গ'লোঁ। অলপ দূৰ যোৱাৰ পিছতে দেখিলোঁ লেতেৰা জাবৰৰ দম, দুৰ্গন্ধত নাকত ইমান অশান্তি, উশাহ লোৱাই মুস্কিল। তাতেই দেখিলোঁ এখন ভাত চাহৰ ঠেলা। তাতে দুখন খোৱাৰ বাবে হেতা ওপৰা। লেতেৰা জাবৰৰ ওপৰতে বহিছে, চাৰিওফালে লেতেৰা পানী বৈ গৈছে, তাৰে ওপৰতে মানুহে মকামকে খাইছে। সদায় ভাবোঁ এটা কথা, ফাঁচী বজাৰখন কিয় বাৰু ইমান লেতেৰা? আৰু আজিও মানুহবোৰে কিয় বাৰু স্বাস্থ্য সম্বন্ধে সচেতন নাথাকে? লেতেৰাৰ ওপৰতে বহি বহি খায় আৰু লেতেৰাৰ ওপৰতে পেলায়। নাকত ৰুমালখন লৈ আগবাঢ়ি গ'লোঁ। অলপ দূৰ গৈয়ে দেখিলোঁ পচা ফল মূলৰ দম, তাৰে ওপৰতে এখন পাণ তামোলৰ দোকান, কাষত এটা চাহৰ কেটলি। মানুহবোৰে আৰামত খাই আছে চাহ, দুৰ্গন্ধত ল'ব নোৱাৰি উশাহ। উফ, ইফালে গেলা গৰম, আনফালে দুৰ্গন্ধত মোৰ দেহা একেবাৰে নৰম। এইবাৰ সোমাই গ'লোঁ নিউ মাৰ্কেটত। অলপমান কাপোৰ চালোঁ, হাতত টোপোলা এটা লৈ ঘৰলৈ উভতি আহিলোঁ। ঘৰত আহি আকৌ সেই একেই কাম, ৰন্ধা বঢ়াৰ। কাপোৰ কানি বাহিৰত মেলি দিয়াৰ কামৰটো লেখ নাই, শেষ নাই। কি দিব বতৰা, কি দিব অভিযোগ। এতিয়া ৰুটিৰে কৰোঁ দিহা। ফাঁচী বজাৰৰ কথা মই ক'ব গৈছোঁ, সেই লেতেৰাৰ কথা। কিয় ইমান লেতেৰা? ইমান ব্যৱসায়ী থকা এখন ঠাই, সেইখন বাৰু কিয় ইমান লেতেৰা হয়? চৰকাৰে যদি অলপ চাফা কৰে, তাৰ মানুহখিনিও মিলি জুলি কিছু চাফা কৰিব পাৰে। অলপমান সচেতন হ'লে ফাঁচী বজাৰখনো ধুনীয়া হৈ পৰে। সেইখিনিয়ে ক'লোঁ আৰু সকলোকে শুভৰাত্ৰি জনালোঁ।